हेलो কি খবৰ ভালে আছে নে আপোনালোকে মোৰ খবৰ ভালেই বাৰু কিন্তু এইকেইদিন ভিডিঅ' দিব পৰা নাই তাৰ কাৰণে সৰি আৰু একচুয়ালি অলপ কামৰ ব্যস্ততাত আছিলো আৰু গাটো ইমান এটা ভাল নাছিলে অলপমান সৰ্দি ফিল হৈ আছিলে আৰু এই তেনেকৈ আৰু বাকি আপোনালোক সকলোৱে ভালে আছে নে বহুত সোনকালে ভিডিঅ' দিব গৈ আছো দি আছো মই ভিডিঅ' আপোনালোকে খালি এনেকৈ মৰম দি যাব অকণমান আগত ময়ো কামৰ পৰা আহি পালো আৰু এতিয়া খুব ভাগৰ লাগিছে দিনটো ইমান অনুভৱ নহয় কাৰণ লগৰবোৰ থাকে তাতে হাঁহো আহি পাই ধুনীয়াকৈ ফ্ৰেছ হ'লো ফ্ৰেছ হৈ মাৰ লগত অলপ ফোনত কথা পাতিলোঁ নিজৰ মা দুইগৰাকী মোৰ নিজৰ মা মানে এগৰাকী মোৰ জন্মদিয়া মা আৰু এগৰাকী হ'ল মোৰ শাহু মা আৰু কথা চথা পাতি তেনেকৈ মা আৰু শাহু মাৰ দেউতাৰ কাৰণে চাহ বনাই দিলোঁ ময়ো খালোঁ আগতে মই চাহ খোৱা নাছিলোঁ যেতিয়াৰ পৰা অফিচ জইন কৰিছোঁ তেতিয়াৰ পৰা মানে ৰাতিপুৱা গধূলি তাতে এনেকৈ চাহ দিয়ে নহয় এই চাহ খাওঁতে খাওঁতে মোৰ অভ্যাস হৈ গ'ল এতিয়া মানে চাহ নাখালে মানে ৰাতিপুৱা যেতিয়া গৈ পাই কেনে 10টাৰ পৰা অফিচ টাইম গৈ পাই যেতিয়ালৈকে চাহ নাপাওঁ মুঠতে মোৰ কাম ষ্টাৰ্ট নহয় আৰু গধূলি তাতেও খাওঁ ঘৰত আহিও খাওঁ কেতিয়াবা বাৰু নাখাওঁ ঘৰত কাৰণ তাতে অলৰেডি খাই অহা যায় সেই তেনেকৈ এতিয়া অকলে আছোঁ মানুহজন আহি বনাই তাকে ৱেইট কৰি আছোঁ আহিছে ৰ'ব এতিয়া সেইফালে মাৰ লগত কথা পাতি আছে মই শুনিছোঁ আহা একচুৱেলি সি মোক দিনতে কৈ থৈ দিছে যে আজি মই তোমাৰ কাৰণে এটা বস্তু আনিম খাই কিনে ক'বা কেনেকুৱা লাগিছে সঁচাকৈ আনিছে নে নাই সেইকাৰণে মই ভিডিঅ'টো কৰি আছোঁ কি আনিছে চাওঁ কি বস্তু মমো খাইছা কি মই ভিডিঅ' কিয় কৰি আছোঁ কোৱা তুমি হয়তো আনিম বুলি কৈ কেনে নানিবও পাৰা ন সেইকাৰণে চাওঁ এতিয়া কি আনিছা মোৰ জানানে তুমি যদি লৈ গ'লা হয় মই গ'লো হয় এতিয়াও মানে মোক নহয় এটা ব্ৰকলি লাগে আৰু কেপচিকাম আৰু চিকেন মমো আনিছে একচুৱেলি নতুন এটা জাগাৰ পৰা আনিছে সেইকাৰণে সি মোক কৈছিলে দিনতে যে এটা বস্তু আনিম খাই চাবা খাই কেনেকুৱা পালা মোক ক'বা খাই চাওঁ এতিয়া কেনেকুৱা লাগে সঁচাকৈ বহুত টেষ্টি হয় টেষ্টি লাগিছে বেবী আকৌ আনি দিবা মোক খাই লওঁ দেই গাইজ মই সুধিম এতিয়া ক'ৰ পৰা আনিছে আপোনালোকক জনাম